হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই আপোনালোকৰ আশীৰ্বাদত। বৰ বিশেষ ভাল নহয়, তথাপিও ভাল বুলিয়ে কৈছোঁ। আৰু আজি মই ঘৰত নাই, এফালে আহিছোঁ। ক'ত আহিছোঁ, কিয় আহিছোঁ কৈ আছোঁ বাৰু আপোনালোকক। আৰু এয়া দেখিছেনে, পৰিৱেশটো বেলেগ। এফালে আহিছোঁ মই। এইখন হৈছে এখন ডেণ্টেল ক্লিনিক আৰু তাতে আহিছোঁ। এয়া দেখিছেনে, ক্লিনিকখন একদম খালী হৈ আছে, মানুহ নাই বৰ্তমান। আৰু এইটো হৈছে যোৱাকালিৰে ভিডিঅ'। এয়া আমি আহি আমাৰ ওচৰৰে তেল ডিপুটো পাইছোঁহি। আমি এতিয়া তেল ডিপুটোত সোমাই অকণমান তেল ভৰাই লওঁ বুলি ভাবিছোঁ। আমি আমাৰ স্কুটিখনকে লৈ আহিছোঁ আৰু এতিয়া অকণমান তেল ভৰাই লওঁ। আৰু এয়া দেখিছেনে, ইমান সৰু সৰু ছোৱালীবোৰে তেল ডিপুত কাম কৰি আছে, দেখি বেয়াই লাগিলে। আৰু এয়া আমাৰ ওচৰৰ তেল ডিপুটোৰ পৰিৱেশ খুব ধুনীয়া। সন্মুখতে দুফালে দুটা ঘৰ আছে আৰু এনেদৰে গছ গছনিবোৰ ৰোৱা আছে। দেখি বহুত ভাল লাগে পৰিৱেশটো। আৰু এয়া আমাৰ তেল ভৰা হৈ গ'ল, এতিয়া আমি গৈ থাকোঁ। আমি আহি আছোঁ টাউনলৈ বুলি। টাউনত এটা বিশেষ কাম আছে। কি কাম, কি কথা, কি বতৰা আপোনালোকক কৈ আছোঁ বাৰু। আৰু আমি আহি পামহি এতিয়া, আৰু বেছি দূৰ নাই, পাইছোঁহি। আৰু আমি আহি আছোঁ টাউন পামগৈ এতিয়া। আৰু এইকেইদিন লাতে মই টাউনলৈ আহি থাকিব লগা হৈ আছে। কিয় আহিছোঁ জানেনে, একদম মোৰ দাঁতৰ বহুত বিষ হৈ আছে। দাঁতৰ বিষত এতিয়া ডক্তৰৰ ওচৰত আহি থাকিব লগা হৈছে। যিহেতু কিবা ৰুট কেনাল কৰিম বুলি ক'লে, মই দাঁত উঠাবলৈকে আহিছিলোঁ ডক্তৰৰ ওচৰত। দাঁতৰ বিষত একদম থাকিব নোৱাৰোঁ। ইফালেও দাঁতৰ মানে সোঁ চাইড বাওঁ চাইড দুই চাইডে গুৰি দাঁতত মানে দুটা দাঁত কিবা একদম পচি যোৱা দি গৈ দাঁতৰ মানে গুৰিটোলৈকে হেৰি হৈ গৈছে, সম্ভৱ বিষ হৈছে। আৰু উঠাই দিম বুলি আহিছিলোঁ, কিন্তু ডক্তৰে ক'লে যে এতিয়াই যিহেতু আপোনাৰ বহুত বেছি বয়স হৈ যোৱা নাই, সেইবাবে এতিয়াই দাঁতবোৰ যদি এটা উঠাই দিয়া যায়, তেনেহ'লে নেক্সট বছৰ হয়তো তাৰ কাষৰ দাঁতটো লৰি আকৌ সেই দাঁতটো সৰি যাব। ঠিক তেনেদৰে দাঁতবোৰ সৰি গ'লে খাবনো কি দি, গতিকে দাঁতত কিবা ৰুট কেনাল কৰি দিম বুলি ক'লে। আৰু ৰুট কেনাল কৰিলে মানে এদিন দুদিনত নহয়, 3-4 দিন 5 দিনমান এনেকৈ আহি থাকিব লাগিব। দুদিন এদিনৰ মূৰে মূৰে হয়তো আহিব লাগিব। আৰু যোৱাকালি আহিছিলোঁ, আকৌ আজি আহিছোঁ, আকৌ হয়তো পৰহি মানে আহিব লগা হ'ব পাৰে। আৰু কিবা ৰুট কেনাল কৰি দিম বুলি কৈছে। দাঁতৰ মানে গুৰিটো য'ত ফাঁকটো হৈছিলে, তাতে দাঁতটো একদম কিবা হেৰিৰ দ্বাৰা মানে সেইখিনি চাফা কৰি তাত কিবা মেডিচিন দি কিবা কৰি আছে আৰু নাজানো, কিন্তু কিবা মানে খুচি কৰে কামবোৰ, বহুত দুখ পায়। তথাপিও মানে ভাল হওক বুলি সহ্য কৰি থাকিব লগা হয় আৰু উপায় নাই। আৰু এয়া আমি আহি এয়া আমাৰ ডেণ্টেল ক্লিনিকখন পালোঁহি। আৰু আছে ছাৰ ভিতৰত, কিন্তু বৰ্তমান বাহিৰত মানুহ নাই। সেইবাবে মই আপোনালোককো দেখাই দিলোঁ। এয়া ডেণ্টেল ক্লিনিক দেখিছেনে, লিখা আছে ওপৰত ধুনীয়াকৈ। আৰু ক্লিনিকখনৰ পৰিৱেশটো খুব ধুনীয়া, আপোনালোকক অকণমান দেখাই দিলোঁ। যিহেতু মানুহো বৰ্তমান বহুত বেছি ভিৰ হৈ থকা নাই, সেইবাবে। আৰু ক্লিনিকত বহি থকাৰ সময়তে মই অকণমান ভিডিঅ' কৰি ল'লোঁ। যিহেতু মানুহৰ আগত ভিডিঅ' কৰি থাকিব ভাল নালাগে, সেইবাবে মানুহ নথকাৰ সুযোগ লৈ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাই দিলোঁ। আৰু যিহেতু মোক মাতা নাই, মাতিলেই যাম। আৰু দাঁতৰ বিষ কাৰ হৈছে জনাবচোন। যোনে মানে দাঁতৰ বিষ পাই থৈছে তেওঁলোকক আৰু ক'ব নালাগে, বহুত অশান্তি লাগে। মানে দাঁতৰ বিষৰ নিচিনা যন্ত্ৰণা হয়তো নায়েই নেকি, বিষত থাকিব নোৱাৰাৰ নিচিনা হয়। আৰু মেডিচিনবোৰ সদায় খাই থকাও ভাল নহয়। মোৰ মুখখনৰ অৱস্থা দেখিছেনে,
ডক্টৰে কিবা মুখৰ ভিতৰত কিবা কৰোঁতে মানে মোৰ ফুৰ্তেই নাইকিয়া হৈ গৈছিলে আৰু আমাৰ এটিএমত সোমাইছে। মই বাহিৰতে অকণমান ৰখি আছোঁ, তেওঁ আহিলে যাম আৰু এয়া আমাৰ নগাঁৱৰ বেংকৰ মুখৰ পৰিৱেশটো, ষ্টেট বেংকৰ মুখৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু সেইফালে লেডিজ ট্ৰেফিক পুলিচ আছে আৰু এইফালে পূৰা গাড়ী মটৰ যান জঁট এইখিনি জেগাত। আৰু সৌজন আমাৰ আহি গ'ল, এতিয়া গৈ থাকোঁ আমি। গৰমত এনেদৰে সদায় আহি থাকিব টানেই লাগে, তথাপিতো উপায় নাই, আহিবই লাগিব, যিহেতু দাঁতৰ যন্ত্ৰণা কেনেকুৱা আপোনালোকে জানে যিসকলে পাইছে। আৰু এয়া এখন দোকানত সোমালোঁ, আমাৰ ল'ৰাহঁতৰ বাবে কিবা এটা ল'লে আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি। আৰু ৰাস্তাৰ কাষত থকা ধুনীয়া ধুনীয়া ফুলবোৰ আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ।